ধন্যবাদ জানাইছো যাতে আসন গ্রহণ কৰিবলৈ অনুৰোধ। নতুন ভাৰত আধুনিক ভাৰতৰ চিন্তা চৰ্দাৰ বল্লভভাই পেটেলে বিচাৰিছিল, সেই কথা আমি সকলোৱে অৱগত নহয়। আৰু সেইকাৰণে আজিৰ দেশৰ পৃথিৱীৰ সৰ্ববৃহৎ এই গণতন্ত্ৰ ৰাজ্যখনৰ দেশখনৰ আটাইতকৈ জনপ্ৰিয় মোদী ডাঙৰীয়াৰ নেতৃত্বত, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত যিজন পুৰুষে গোটেই ভাৰতবৰ্ষখনৰ এটা অন্য ৰূপ দি অন্যান্য মাত্ৰাত দেশখনক চাব বিচাৰিছিল, দেশমাতৃক তেখেতে সেৱা কৰাৰ চিন্তাটো কৰিছিল, সেইটো প্ৰচাৰ প্ৰসাৰৰ অৰ্থে নতুন প্ৰজন্মৰ মাজত চৰ্দাৰ বল্লভভাই পেটেলৰ যি চিন্তা, যি দেশখন আগুৱাই নিয়াৰ চিন্তা, বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাগ ভাগী মানুহৰ মাজত সমন্বয়ৰ মাজেৰে ভাৰতখনে শক্তিশালী ৰাষ্ট্ৰ পৰিণত কৰাৰ যি সপোন আছিল, সেই সপোনটো কেনেধৰণে নিব বিচাৰিছিল প্ৰতিশ্ৰুতিখন অতি অহা প্ৰজন্মৰ মাজত লৈ যাবৰ কাৰণে, চিনাকি কৰিবৰ কাৰণে, প্ৰসাৰ কৰিবৰ কাৰণে, জানিবৰ কাৰণে আৰু তেওঁৰ আদৰ্শৰে আমি ভাৰতবৰ্ষ আগবাঢ়িবৰ কাৰণে, ভাৰতবৰ্ষৰ জনগণ আগবাঢ়িবৰ কাৰণে, 145 কোটি জনসাধাৰণ আগবাঢ়িবৰ কাৰণে যি একতা, ইউনিটি, তাৰ ওপৰত এই প্ৰগ্ৰামটো আয়োজন কৰিছে। গতিকে এই শুভ মুহূৰ্তত 150 সংখ্যক এই তেওঁৰ জন্মদিনৰ উপলক্ষে তেখেতলৈ বহু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সুন্দৰভাৱে এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে পুনৰবাৰ সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰি, আৰু তেখেতৰ চিন্তা, তেখেতৰ ভাষা, তেখেতৰ দৃষ্টিভংগীৰে আমি আগুৱাই যদি আমি যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ অসমখন আগুৱাই যাব, ভাৰতবৰ্ষখন আগুৱাই যাব, আৰু এক শক্তিশালী ৰূপত আমি আগুৱাই যাব সক্ষম। এই কথাখিনিকে ৰাখি পুনৰবাৰ সকলোকে বহু বহুত ধন্যবাদ জ্ঞাপন কৰি মোৰ কবলাখিনি সামৰিছোঁ। ধন্যবাদ। লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াৰ 150তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি দুধনৈ সমজিলাৰ উদ্যোগত আজি আমি সকলোৱে মিলি পদযাত্ৰাত অংশগ্ৰহণ কৰিলোঁ। আৰু এই পদযাত্ৰাত আপোনালোকে দেখিছে যে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ CEM ডাঙৰীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কৰ্মকৰ্তা ইয়াত উপস্থিত আছিল। আৰু সকলোতকৈ ডাঙৰ কথা যে ইয়াত সকলো কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, বিভিন্ন সংগঠনৰ আমাৰ কৰ্মকৰ্তাসকল ইয়াত উপস্থিত হৈছে। গতিকে চৰ্দাৰজীৰ যি তেখেতৰ জীৱনৰ পথ যে একতাই পৰম ধৰ্ম, আৰু তেখেতৰ জন্মদিনটো একতা দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। আৰু আমি সকলোৱে আজি সেইটোৱে প্ৰমাণ কৰিবলৈ আগবাঢ়ি আহিছোঁ যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাৰতবৰ্ষৰ সকলো এক হৈ থাকিলেহে ভাৰতবৰ্ষখন বিশ্বৰ এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ যিদৰে আমাৰ মোদী ডাঙৰীয়াই নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে, আমি সকলো এই উদ্দেশ্যত আমি সকলোৱে হাতে হাত ধৰি পেলাই আগবাঢ়ি যাব লাগিব আৰু সঁচা অৰ্থত ভাৰতবৰ্ষখনক শ্ৰেষ্ঠ এখন ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিব লাগিব।